ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ, NPSৰ কৰ্মচাৰী সকলোৰে বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ ডাঙৰ খবৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে আহিছে কেইবাটাও জৰুৰী খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 15 মাৰ্চত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা। 9 এপ্ৰিলত অসমত হ'ব নিৰ্বাচন। এটা পৰ্যায়তে 126টা সমষ্টিত হ'ব এইবাৰ ভোটগ্ৰহণ। আৰু খবৰ অনুসৰি 15 মাৰ্চত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক লৈ। অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চুক্তিভিত্তিক কৰ্মচাৰীৰ অৱসৰৰ বয়স 60 বছৰলৈকে অব্যাহত থাকিব। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰী কেবিনেটৰ সভাত লোৱা সিদ্ধান্ত অনুসাৰে বিভাগটোৰ চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি 60 বছৰ বয়সলৈকে অব্যাহত ৰাখিবলৈ অনুমোদন দিয়া হৈছে। এই সুবিধা লাভ কৰিবৰ বাবে চুক্তিভিত্তিক কৰ্মচাৰীসকল যিসকলে বিভাগটোত 10 বছৰ বা তাতকৈ অধিক সময় ধাৰাবাহিকভাৱে চাকৰি কৰি আছে, 1 জানুৱাৰী 2026 তাৰিখলৈকে 45 বছৰ বা তাতকৈ অধিক বয়স হৈছে। আৰু এই সিদ্ধান্তটো প্ৰযোজ্য হ'ব ASRLM, SIPRD আৰু PNRD বিভাগৰ চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত। আন চুক্তিভিত্তিক কৰ্মচাৰীসকলে পূৰ্বৰ নিয়ম অনুসাৰে নিজৰ চাকৰি অব্যাহত ৰাখিব। ইতিমধ্যে যোগ্য কৰ্মচাৰীসকলৰ নাম তথ্য সংগ্ৰহ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত উপলব্ধ হ'ব C-Box। ACS বিষয়া হেমাশ্ৰী হাজৰিকাক C-Boxৰ দায়িত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আৰু কাৰ্যালয়ত সংঘটিত মহিলা কৰ্মচাৰীৰ নিৰ্যাতনৰ অভিযোগৰ বাবে C-Boxৰ ব্যৱস্থা। মহিলা কৰ্মচাৰীয়ে C-Boxত দিব পাৰিব অভিযোগ। নিজৰ পৰিচয় ৰাজহুৱা নকৰাকৈ ভুক্তভোগীয়ে দিব পাৰিব অভিযোগ। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এই C-Boxৰ প্ৰতিটো বিভাগত থকাটো বাধ্যতামূলক। অসম চৰকাৰ বিভাগসমূহত উপলব্ধ নাছিল C-Box, আৰু এতিয়া ৰাজ্য চৰকাৰেও এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ OPSৰ দাবীত চচলত উত্তাল বিক্ষোভ। NPSে নিশ্চিত নকৰে অৱসৰকালীন সুৰক্ষা। সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ আহ্বানত কেইবাটাও কৰ্মচাৰী সন্থাৰ সহযোগত শেহতীয়াভাৱে চচলত OPS পুনৰ প্ৰদানৰ দাবীত উত্তাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু অনশন ধৰ্মঘটৰ কাৰ্যসূচীত বহু সংখ্যক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মচাৰীসকলে দাবী জনাইছে যে NPSে নিশ্চিত নকৰে অৱসৰকালীন সুৰক্ষা। গতিকে চৰকাৰে OPS পুনৰ প্ৰৱৰ্তন কৰিব লাগে। এই ক্ষেত্ৰত সকলো ৰাজনৈতিক শক্তিক এক চূড়ান্ত সিদ্ধান্ত ল'বলৈ আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আহ্বান জনাইছে সংগঠনটোৱে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এক বাধ্যতামূলক নিৰ্দেশ। কৰ্মচাৰীসকলে কৰিব লাগিব e-লাৰ্ণিং পাঠ্যক্ৰমৰ জৰিয়তে এক বিশেষ প্ৰমাণপত্ৰ ল'ব লাগিব। ৰাজ্যৰ গ্ৰুপ A, B আৰু Cৰ সকলো কৰ্মচাৰীৰ বাবে এই নিৰ্দেশ প্ৰদান কৰা হৈছে। assamfinance.learning.assam.gov.in জৰিয়তে আপোনালোকে e-লাৰ্ণিং পাঠ্যক্ৰম গ্ৰহণ কৰি ইয়াৰ প্ৰমাণপত্ৰ ল'ব লাগিব। অন্যথা আপোনালোকৰ পদোন্নতি, দৰমহা আদিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।